কা আন্দোলনৰ প্ৰতিবাদকো সন্ত্ৰাসবাদ আখ্যা আৰক্ষীৰ। আৰক্ষীয়ে পাহৰি গ'ল নেকি সন্ত্ৰাসবাদ আৰু প্ৰতিবাদৰ পাৰ্থক্য? আৰক্ষীৰ ওচৰত নাই কা বিৰোধী প্ৰতিবাদৰ প্ৰত্যক্ষ প্ৰমাণ। সন্দেহবাদী সাক্ষীৰে ভৰপূৰ আৰক্ষীৰ চাৰ্জশ্বিটত। আৰক্ষীৰ চাৰ্জশ্বিট দাখিলৰ পাছতেই ওলাল প্ৰকৃত ছবি। নিৰ্দোষী হৈও গ্ৰেপ্তাৰ হৈছিল নেকি ছাৰ্জিল ইমাম উমৰ খালিদ? 2020 চন ভৰপক কা আন্দোলন। অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত হৈছিল ব্যাপক আন্দোলন। জাকে জাকে ডেকা গাভৰু দলে দলে শিক্ষাৰ্থীকে আদি কৰি আবাল বৃদ্ধা বনিতা সকলো ওলাই আহিছিল এই প্ৰতিবাদত যোগ দিবলৈ। সেইদৰেই ঠিক দিল্লীতো হৈছিল বৃহৎ প্ৰতিবাদ। সেই প্ৰতিবাদত দিল্লীৰ কেইবাটাও ঠাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। 53 জনকৈ মানুহৰ মৃত্যু ঘটিছিল। ইয়াৰে 40 গৰাকী আছিল মুছলমান আৰু বাকীসকল আছিল হিন্দু ধৰ্মৰ। তাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল 20 গৰাকীকৈ কা বিৰোধী আন্দোলনৰ নেতা। গ্ৰেপ্তাৰ হৈছিল ছাৰ্জিল ইমাম, উমৰ খালিদ, চপুৰা জাৰগাৰকে ধৰি কেইবাজনো ছাত্ৰ নেতা। তাৰে 12 গৰাকী মুছলমান সম্প্ৰদায়ৰ আছিল। তেওঁলোকৰ ওপৰত হিংসাত্মক কাৰ্যকলাপৰ আৰোপ কৰা হৈছিল। কিন্তু আৰক্ষীৰ চাৰ্জশ্বিট দাখিলৰ পাছতেই প্ৰকৃত সত্য বাহিৰলৈ ওলাই আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সত্য দা হিন্দীৰ বাতৰি অনুসৰি চাৰ্জশ্বিটত নাই কোনো প্ৰত্যক্ষ প্ৰমাণ। আছে সন্দেহজনক সাক্ষীৰ কিছুমান মন্তব্য, যি মন্তব্য বা অভিযোগৰ ভিত্তিতেই গণতান্ত্ৰিক প্ৰতিবাদক হিংসাত্মক কাৰ্যকলাপেই নহয় সন্ত্ৰাসবাদ আৰু প্ৰতিবাদৰ পাৰ্থক্য সলনি কৰি পেলাইছে বুলি এতিয়া অভিযোগ উত্থাপন হৈছে। বাতৰি অনুসৰি 30,000 পৃষ্ঠাৰ চাৰ্জশ্বিটত তথ্য প্ৰমাণৰ পৰিৱৰ্তে সাক্ষীৰ সাক্ষ্যদানেই ভৰাই তুলিছে। দ্য স্ক্ৰলৰ বিশ্লেষণ অনুসৰি বিৰোধ প্ৰদৰ্শনকে সন্ত্ৰাসবাদ কাৰ্যকলাপৰ দৰে তুলনা কৰিছে দিল্লী আৰক্ষীয়ে। আৰক্ষীয়ে চাৰ্জশ্বিটত উল্লেখ কৰিছে যে হোৱাটছআপ গ্ৰুপৰ জৰিয়তে ছাত্ৰ নেতা, স্থানীয় কাৰ্যকৰ্তা আৰু ৰাজনৈতিক ব্যক্তিয়ে গোপন পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে 23টা এনে স্থানৰ কথা কৈছে যিকেইটা অঞ্চল মুছলমান জনবসতিপূৰ্ণ। শ্বাহিনবাগৰ মহিলাসকলে প্ৰতিবাদ প্ৰদৰ্শনৰ নামত ক'তো হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰা নাই বুলি উল্লেখ কৰিলেও প্ৰতিবাদটোক পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা দিছে আৰক্ষীয়ে। প্ৰমাণৰ ঠাইত ফেচবুক পোষ্ট আৰু হোৱাটছআপ গ্ৰুপৰ কিছুমান ফটো গাঁঠি দিছে আৰক্ষীয়ে। আনহাতে চৰকাৰী পক্ষই কিছুমান CCTV ফুটেজ সংলগ্ন কৰি দিছে, য'ত একাংশ অভিযুক্ত ব্যক্তিয়ে প্ৰতিবাদস্থলী আৰু অন্যান্য স্থানত সাক্ষাৎ কৰা দেখা পোৱা গৈছে। দ্য স্ক্ৰলক অধিবক্তাই কোৱা অনুসৰি দিল্লী আৰক্ষীয়ে নাম প্ৰকাশ নকৰাকৈ এগৰাকী সাক্ষীৰ উদ্ধৃতি দি কয় যে 2020 চনৰ 23 জানুৱাৰীত উমৰ খালিদে চিলামপুৰৰ এখন গোপন স্থানত এখন সভা অনুষ্ঠিত কৰিছিল। এই বৈঠকতে খালিদে বাকীসকলক এচিড, ৰঙা জলকীয়াৰ গুৰি আৰু শিলগুটি সংগ্ৰহ কৰিবলৈ কৈছিল। আন এজন অচিনাক্ত সাক্ষীয়ে আৰক্ষীক জনোৱা মতে 17 ফেব্ৰুৱাৰীত চান্দত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু প্ৰতিবাদ তীব্ৰতৰ কৰি জংগী হিংসাত্মক আন্দোলনলৈ পৰিণত কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি অভিযোগ কৰিছে। অভিযোগনামাত অচিনাকি বা গোপন সাক্ষীৰ এনে বিভিন্ন বক্তব্যৰে ভৰি আছে। এইদৰে এতিয়া দিল্লী আৰক্ষীয়ে আন্দোলনৰ ওপৰত দাখিল কৰা চাৰ্জশ্বিটে চৰ্চা লাভ কৰিছে। অৱশ্যে আৰক্ষীৰ চাৰ্জশ্বিট দাখিলৰ পাছত ন্যায়ালয়ে কি ভূমিকা গ্ৰহণ কৰিব সেয়া গুৰুত্বপূৰ্ণ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।